নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ শৃংখল চলিহাৰ এইবাৰ দাবী মানি লৈছে পৌৰসভাই যেটো হেংদাং লৈ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে বীৰ লাচিত সেনাৰ শ সেনা আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাৰ যি দাবী আছিল সেই দাবী মানি লৈছে পৌৰসভাই আৰু অতি শীঘ্ৰে ঘৰে ঘৰে চলোৱা হ'ব অভিযান আৰু বাংলাদেশী বিৰোধী এই অভিযান চলোৱা হ'ব বুলি উল্লেখ কৰা হৈছে শৃংখল চলিহাৰ যি দাবী তেওঁ যি দাবীৰ বাবে প্ৰটেষ্ট কৰিছিল সেই দাবী মানি লৈছে এতিয়া পৌৰসভাই সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত শৃংখল চলিহাৰ দাবী মানি লৈছে পৌৰসভাই আৰু এবাৰ এসপ্তাহৰ ভিতৰত বাংলাদেশীৰ ঘৰে ঘৰে চলিব উচ্ছেদ অভিযান বীৰ লাচিত সেনাৰ দাবী মানি ললে যোৰহাট পৌৰসভাই মানি লৈছে বীৰ লাচিত সেনাৰ দাবী প্ৰখৰ ৰদৰ মাজতো হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছিল প্ৰতিবাদ দীঘলীয়া প্ৰতিবাদৰ অন্তত পৌৰসভাই মানি ললে এই দাবী এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ আমি জনাই আছো কিয়নো যোৰহাটত আজি যেহেতু এটা ভয়ংকৰ পৰিস্থিতি শৃংখল চলিহাৰ নেতৃত্বত আৰম্ভ হৈছিল মিছন বাংলাদেশী আৰু যোৰহাট ষ্টেডিয়ামৰ কমপ্লেক্সত উপস্থিত শৃংখল চলিহাৰ লগতে বীৰ লাচিত সেনাৰ দল আৰু মঙ্গলবাৰে যোৰহাটৰ আয়ুক্তক দিছিলে তেওঁ স্মাৰক পত্ৰ যোৰহাট পৌৰসভা ঘেৰাও কৰাৰ উদ্দেশ্যে ষ্টেডিয়াম কমপ্লেক্সৰ পৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আজাদ চৌধুৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিল শৃংখল চলিহাই আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰিলে যোৰহাট স্তব্ধ কৰি দিয়াৰ হ'ব বুলি হুংকাৰ দিয়া হৈছিল হাতে হাতে হেংদাং লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল যোৰহাটত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰিছিল বীৰ লাচিত সেনাই আৰু অৱশেষত এতিয়া বীৰ লাচিত সেনাৰ দাবী মানি লৈছে পৌৰসভাই বীৰ লাচিত সেনাৰ দাবী মানি লৈছে এসপ্তাহৰ ভিতৰত বাংলাদেশীৰ ঘৰে ঘৰে চলিব উচ্ছেদ বাংলাদেশীৰ ঘৰে ঘৰে উচ্ছেদ চলোৱা হ'ব বুলি পৌৰসভাই এই দাবী মানি লৈছে বীৰ লাচিত সেনাৰ দাবী মানি ললে যোৰহাট পৌৰসভাই প্ৰখৰ ৰদৰ মাজতো যোৰহাটত হাজাৰ হাজাৰ লোকে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু দলীয় প্ৰতিবাদৰ যেটো এই অন্তত এক দীঘলীয়া প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল আৰু সেই দীঘলীয়া প্ৰতিবাদৰ অন্তত পৌৰসভাই মানি লৈছে এই দাবী আৰু এই দাবী মানি লোৱা হৈছে যে বীৰ লাচিত সেনাৰ দাবী আছিল যে ঘৰে ঘৰে যাতে উচ্ছেদ চলোৱা হওক যিসকল অবৈধ বাংলাদেশী আছে যিসকল বাংলাদেশীয়ে ইয়াত অবৈধভাৱে বাস কৰি আছে কিন্তু সেই দাবী মানি এতিয়া লৈছে যোৰহাটৰ পৌৰসভাই আৰু এই পৌৰসভাই এতিয়া দাবী মানি লোৱাৰ পিছতে এতিয়া একচন আৰম্ভ হৈ পৰিব যোৰহাটৰ লগতে সমগ্ৰ অসমত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ধন্যবাদ দিছোঁ বীৰ লাচিত সেনাৰ সৈনিকসকলক আৰু আজি এইটো যিটো যাত্ৰা এই যাত্ৰা অবিৰত যাত্ৰা হ'ব আৰু এটা কথা বাংলাদেশী আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰিব গ্ৰেপ্তাৰ কৰি জেললৈ পঠিয়াব লাগিব ঘৰটো উচ্ছেদ কৰিব লাগিব সেইকেইটা আমাৰ মূল দাবী আৰু এই মূল দাবীকেইটা মানিব লাগিব সি ইয়াত আহি যোৰহাটৰ দৰে সাংস্কৃতিক নগৰীত সি গুণ্ডামী কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহে বহি চাই থাকিব আৰু কেনেকৈ পাছপৰ্ট পালে এই পাছপৰ্টৰ ওপৰত এখন উচ্চস্তৰীয় তদন্ত কমিটি গঠন হ'ব লাগে পাছপৰ্ট জব্দ হ'ব লাগে তেওঁ কালি যিখন জন্মৰ চাৰ্টিফিকেট দেখাইছে সেই সময়ত কিন্তু এনেধৰণৰ চৰ্চা চলিছে জন্মৰ চাৰ্টিফিকেট তেতিয়া ব্যৱস্থা নাছিলে বাৰ্থ চাৰ্টিফিকেট তেতিয়া স্কুলৰ চাৰ্টিফিকেটে আচলতে জন্মৰ চাৰ্টিফিকেট হয় এইখন বাংলাদেশত আনিছে বছৰ পূৰ্বে বীৰ লাচিত সেনাই যোৰহাটত সংবাদমেল যোগে কৈছিল যে ঢাকাৰ প্ৰতিতে বুলডোজাৰ চলিব লাগে এতিয়া কেৱল আজাদ চৌধুৰী কিয় আৰু অন্যান্যসকলৰ ওপৰত ব্যৱস্থা দাবী কৰিব প্ৰথম চৰ্ভে লওকচোন প্ৰথম হিপাত ধৰি লওক ডাল মোৰ এতে নাইকিয়া হ'ব কালি আপোনাৰ বিৰুদ্ধে খৰব হৈছে তেওঁ কালি সংবাদ মাধ্যমত এইটো কথা পাতে নি বেলেগ কথা তাৰ কথা শৃংখল চলিয়াক পিটন দিবলগীয়া হ'ল এনেকুৱা ধৰণৰ শব্দ প্ৰয়োগ কৰিছে কি পিটন আমি ভয় খাই আছোঁ কালি আজাদ চৌধুৰী ভয় এতিয়া যাত্ৰাটো আজি কেনেধৰণে আৰম্ভ হ'ব শৃংখল চলিয়া আজাদ চৌধুৰী ভয়ত আমাক গাঁতলি গোটেই লাচিত লাভ হয় নাই
কালি গ'লে হ'ব সংবাদ মেলযোগে সভাপতি আৰু মুখ্য সচিবে জনাব কিন্তু এটা কথা এৰেষ্ট কৰিব লাগিব দেই এইটো কথা একদম চৰকাৰলৈ স্পষ্ট বাৰ্তা নাটকবাজি কৰিলে নহ'ব যদি দেশ জাতিক আপোনালোকে সঁচাকৈ ভাল পায় এৰেষ্ট কৰিব প্ৰত্যেক জিলাৰ পৰা সৈনিকসকল আহিব কাইলৈও আহিব পৰহি আহিব আহি থাকিব ধাৰাবাহিক আন্দোলন আৰু যেতিয়ালৈকে তাক গ্ৰেপ্তাৰ নকৰে তেতিয়ালৈকে আন্দোলন চলিব এতিয়া আৰু সীমা নাই যিহেতু এৰেষ্ট নকৰিলে এতিয়া আমি ৰাজপথত নামি আহিছোঁ আৰু এতিয়া আন্দোলন চলিব ইয়াৰ পৰাই যাত্ৰাটো আৰম্ভ হ'ব ইয়াৰ পৰাই হ'ব অলপ পিছত আৰু আধা ঘণ্টাৰ ভিতৰত